নমস্কাৰ প্ৰিয় দৰ্শক, মই মানস প্ৰতিম। আশা কৰোঁ আপোনালোক আটাই ভালে আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ, আপোনালোক আটাই নামটো শুনিছে। এনেকুৱা এটা অনুষ্ঠান, যিটো অনুষ্ঠান অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰাজনৈতিক, আধ্যাত্মিক আৰু ধৰ্মীয় এটা বৃহৎ অনুষ্ঠান। আৰু এই অনুষ্ঠানটোৰ প্ৰতি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিজন সচেতন ব্যক্তিৰে দৃষ্টি নিবদ্ধ থাকে। এই অনুষ্ঠানটো লৈ পেলাই বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে। আপোনালোকৰ মনতো কিছুমান কথা জানিবলৈ ইচ্ছা থাকে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এতিয়া কেনেকুৱাকৈ চলিছে, কি হৈছে, তেওঁলোকৰ ভিজন কি, মিছন কি, কেনেকুৱা ধৰণে আগবাঢ়িছে। কাৰণ আপোনালোক আটাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নহ'লেও এই অনুষ্ঠানটোৰ প্ৰতি এটা আন্তৰিকতা আছে, যিটোৰ কাৰণে তেনেধৰণে আপোনালোকৰ দৃষ্টি নিবদ্ধ হৈছে। আৰু আমি ঠিক সেইধৰণে আপোনালোকৰ প্ৰশ্নসমূহ উত্থাপন কৰিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল শাখাৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপজনক আমি লগ পাইছিলোঁ আৰু তেখেতৰ পৰা আপোনালোকৰ মনত থকা এই প্ৰশ্নসমূহ অৱতাৰণা কৰিছিলোঁ। আহকচোন তাৰ ত্ৰয়োদাংশ আমি উপভোগ কৰোঁ। তেখেতেনো আমি কৰা প্ৰশ্নসমূহৰ কেনেধৰণে উত্তৰ দিছিলে। প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আজিৰ এই শুভ মুহূৰ্তত আপোনালোকৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুআষাৰ কথা ক'ব পাৰিম। মই প্ৰথমতে কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান ভাৰতবৰ্ষৰ এটা অন্যতম বৃহত্তম জাতীয় সংগঠন তথা ধৰ্মীয়, সামাজিক, সাংস্কৃতিক আৰু অৰাজনৈতিক অনুষ্ঠান। এই অনুষ্ঠানটো 1930 চনতে জন্ম হৈছিল। জন্ম লগ্নৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ ক্ৰমান্বয়ে ইয়াৰ ভকতৰ সংখ্যা বাঢ়ি এতিয়া অগণিত সংখ্যাত পৰিণত হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত কিমান বুলি ক'লে আমি ঠাউকতে কৈ দিব নোৱাৰোঁ যে ইমানখিনি মাত্ৰ আছে। যে আমাৰ 40-50 লাখতকৈ অধিক ভকত শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। এই আমাৰ কাৰণে গৌৰৱ আৰু আনন্দৰ কথা। যে আমি এই কথাটো এইকাৰণেই আনন্দৰ কথা বুলি কৈছোঁ যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ধৰ্ম আৰু দৰ্শন প্ৰচাৰ প্ৰকাশ কৰাৰ কাৰণে, শুদ্ধ ৰূপত প্ৰচাৰ প্ৰকাশ কৰাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছিল 1930 চনত। আৰু তেতিয়াৰ পৰাই মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ এই ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই যি আগভাগ লৈ আহিছে, সেইকাৰণে হয়তো আজি লক্ষ লক্ষ ভকতৰ আগমন ঘটিছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান সময়ত এটা জাতীয় অনুষ্ঠান হিচাপে ৰূপান্তৰিত হৈছে, জাতীয় অনুষ্ঠানত ৰূপান্তৰিত হৈছে। সেই আমাৰ কাৰণে আৰু গৌৰৱৰ কথা, আনন্দৰ কথা। যে আচলতে কি হয় যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই সমাজখন ৰূপান্তৰিত কৰিবৰ কাৰণে, সমাজখনক এটা শুদ্ধ পথ দিবৰ কাৰণে যেনেধৰণে আমি আঁচনি গ্ৰহণ কৰিছোঁ, সেই আঁচনিসমূহ সঁচা অৰ্থতে আমি ভাবিছোঁ যে এইখিনি জনসাধাৰণৰ গ্ৰহণযোগ্য হৈছে। আৰু সেইকাৰণেই আমাৰ মাজলৈ এই অনুষ্ঠানটোলৈ লক্ষ লক্ষ ভকতৰ আগমন ঘটিছে। এতিয়া আমি যিবোৰ কাম কৰি আছোঁ, যিবোৰ চিন্তা চৰ্চা কৰিছোঁ, আমাৰ কৰা কামবোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই যিবোৰ আঁচনি লয়, যিবোৰ কাম কৰে, সেই কামবোৰ কেতিয়াও আৱেগৰ বশৱৰ্তী হৈ কাম নকৰে। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই বহুত দাৰ্শনিক চিন্তা চৰ্চা কৰিয়ে কিছু সিদ্ধান্ত লয়, সেই কামবোৰ কৰে। হয়, আমাক বহুত সময়ত বিভিন্ন ধৰণে ক'ব খোজে, কোনোবাই গোড়া বুলি কয়, কোনোবাই কিবা বুলি কয়, এনেধৰণৰ কথাবোৰ কয়। সেই কথাবোৰ তেওঁলোকে ক'বহে পাৰিব, ওপৰে ক'ব। কিন্তু আমাৰ যিটো তত্ত্ব, আমি যি কাৰণতে এই নিয়মখিনি কৰিছোঁ, আমাৰ যি নীতি আৰু নিয়ম আছে, এই নীতি আৰু নিয়ম আমাৰ সম্পূৰ্ণৰূপে শাস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল এটা আমাৰ অনুষ্ঠান, বা আমি সেইধৰণে কৰা নীতি নিয়ম। আৰু আমাৰ ইয়াৰ খুব দীৰ্ঘম্যাদী চিন্তা চৰ্চাৰ তো আমাৰ যথেষ্ট শাস্ত্ৰ অধ্যয়ন কৰাৰ অন্ততহে এনেধৰণৰ সিদ্ধান্তবিলাক লোৱা হয়। গতিকে আমি তাৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘই এতিয়া আমি 4 তৰপীয়া অনুষ্ঠান, আমাৰ প্ৰাথমিক আছে, আঞ্চলিক আছে, জিলা আছে আৰু মূল আছে। এই 4 তৰপীয়া অনুষ্ঠানৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ গুৰুজনাৰ বা মহাপুৰুষ মাধৱদেৱৰ আমি ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘত বা আমি ভাৰতবৰ্ষৰ বা পৃথিৱীৰ যিমানবোৰ অনুষ্ঠান দেখিছোঁ, এই অনুষ্ঠানবিলাকৰ ভিতৰত এনেকুৱা ৰাজহুৱা অনুষ্ঠান যিবিলাক আছে, সেই অনুষ্ঠানবিলাকত শ্ৰীমন্ত শংকৰদেৱ সংঘই যেনেধৰণে এতিয়া আই মাতৃসকলক লগত ওলাই লৈ আহিছে, এই গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰত ব্যস্ত কৰিছে, ঠিক একেধৰণে উঠি অহা প্ৰজন্মক যেনেধৰণে আঁকোৱালি লৈ আহি উঠি অহা প্ৰজন্মক এটা শুদ্ধ পথ দিবৰ কাৰণে চেষ্টা কৰিছে, সেয়া হয়তো ভাৰতবৰ্ষত বা পৃথিৱীত বিৰল বুলি মই অনুভৱ কৰোঁ। যে তেনেকুৱা কোনো সংগঠন, এনেকুৱা কোনো অনুষ্ঠানৰ এনেধৰণৰ
মানে সংগঠনবিলাক নাই, এনেধৰণৰ চিন্তা চৰ্চা নাই। গতিকে আমি একক বুলি ভাবিছোঁ, আমি অনন্য বুলি ভাবিছোঁ। এইখিনিতে আমি দেখিবলৈ পাওঁ যে আজিকালি ধৰক সামাজিক মাধ্যম খুব আপোনাৰ খুব অগ্ৰগতি লাভ কৰিছে আৰু এই ক্ষেত্ৰত সামাজিক মাধ্যমত ধৰক বিতৰ্ক থাকেই, কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘ আগুৱাই গৈছে, সেইটো কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ পেলাই বহু বিতৰ্কও সৃষ্টি হৈছে আৰু বহুতে আঙুলিও টোৱাই এইকাৰণে যে শ্ৰীমন্ত শংকৰদেৱ সংঘক ভাল নাপাব, কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষ গুৰুজনাৰ আদৰ্শক ভাল পায় আৰু যিহেতু গুৰুজনাৰ আদৰ্শক লৈ পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘ আগুৱাই গৈছে, তো সেইটোৰ কাৰণে শংকৰদেৱ সংঘৰ কিছুমান ভুল দেখিলে বা কিছুমান কথাক লৈ পেলাই বিৰূপ মন্তব্য কৰা আমি দেখিব পাইছোঁ। তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ক্ষেত্ৰত কৈছোঁ যে তেনেকুৱা এটা মানে আমি দেখিবলৈ পাইছোঁ যে তেনেকুৱা এটা ব্যৱস্থা নাই যে সঁচা অৰ্থত যিটো প্ৰত্যুত্তৰ দিব লাগে, যে প্ৰত্যুত্তৰ আমি দিব পৰা নাই নেকি কিবা ক্ষেত্ৰত? স্বাভাৱিকভাৱে এইবিলাক কথা ঘটি থাকিব যে মানুহৰ প্ৰতি এঘৰ পৰিয়ালত, এটা পৰিয়ালত 4-5টা প্ৰাণী থাকিলে তেওঁলোকৰ প্ৰত্যেকৰে মনবোৰ বেলেগ বেলেগ হ'ব, হয়নে? একেটা মন কেতিয়াও হ'ব নোৱাৰে। মানুহ মাত্ৰেই মনবোৰ বেলেগ বেলেগ হয়, চিন্তাবোৰ বেলেগ বেলেগ হয়, এনেকুৱা হ'ব। এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক্ষেত্ৰতো মই কৈছোঁ যে আপোনালোকে এটা কথা জানে যে এই বতাহ ছাতি মাৰি আছে যে বতাহটো ক'ত লাগিব? বতাহটো প্ৰথমতে ওখ গছত লাগিব, হয় নহয়? বতাহটো ওখ গছত লাগিব। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়া তেনেকুৱা এটা বৃক্ষলৈ ৰূপান্তৰিত হৈছে। এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘত সাধাৰণতে তেনেকুৱা ধৰণৰ বতাহবোৰ আহে আৰু আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আৰু নিয়মক কিছুমানে প্ৰত্যাহ্বান জনাব খোজে যদিও আজি জন্মলগ্নৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ যিবোৰ সিদ্ধান্ত হৈছে, আমি যিবোৰ কাৰ্যসূচী লৈছোঁ, আমি যিবোৰ আঁচনি গ্ৰহণ কৰিছোঁ, এইবোৰৰ ওপৰত বা আমাৰ কৰ্মপদ্ধতিৰ ওপৰত বিভিন্নজনে সমালোচনা কৰিছে, কিন্তু সমালোচনা কৰি আমাক একো ধৰণে তলাব পৰা নাই। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ গজগতিৰে আমি আগবাঢ়ি গৈ আছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই যিবোৰ চিন্তা চৰ্চা কৰিছে সেই চিন্তা চৰ্চাত কোনো অসুবিধা নাই বুলি ভাবিছোঁ। আৰু সাময়িকভাৱে কিছুমান যিবিলাক বিতৰ্কৰ সৃষ্টি হয়, সেই বিতৰ্ক যিবিলাক হৈছে আপোনালোকে নিজেই অনুমান কৰিব পাৰিছে সেই বিতৰ্কবিলাকে কিমান গুৰুত্ব পাইছে, কিমান এটা খন্তেক সময়ৰ কাৰণে, এদিন দুদিনৰ কাৰণে এইবোৰ কৰি যায়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ কিন্তু একেধৰণে আছে আৰু আমি প্ৰত্যুত্তৰ দিব লগা কথাটো আপুনি কৈছে যে আমি প্ৰত্যুত্তৰ দিব লাগে বুলি চব কথাতেই কোনোবাই কিবা ক'লেই চব কথাকে আমি ক'ব লাগিব বুলি আমি কথাটো নাভাবোঁ। যে আমাৰ য'ত আমি দেখিম যে আমাৰ এইখিনি সময়ত গুৰুত্ব আছে, এই কথাখিনি আমি ৰাইজক জনাব লাগিব। সঁচা অৰ্থৰে ৰাইজে শুদ্ধ পথেৰে যাবৰ কাৰণে যিখিনি কথাৰ প্ৰয়োজন বুলি ভাবোঁ সেই কথাখিনি আমি নিশ্চিতভাৱে মাত মাতোঁ। কিন্তু সকলোৱে যোনে যি পায় তাকে ক'ব, আমি সকলোবিলাক অৰ্থাৎ গুৰুত্ব আমি শেষত মই এটা কথা সুধিছোঁ আপোনাক যে বিভিন্ন ধৰণে যেনেকৈ ধৰক আক্ৰমণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘক, আমি দেখিবলৈ পাইছোঁ মানে বহুতৰ ফালৰ পৰা শুনিবলৈ পাইছোঁ ছ'চিয়েল মাধ্যমত হওক বা বাতৰি কাকতত হওক যে শংকৰদেৱ সংঘত ৰাজনীতি সোমাইছে। কথাটো কিমান দূৰ সত্য, আপুনি এই বিষয়ত কি ক'ব? মানুহে ভবা কথা, মানুহে কোৱা কথা। শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা অৰাজনৈতিক অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘত ৰাজনীতি আচলতে কেতিয়াও চলা নাই। কোনো ধৰণৰ বিভিন্ন ৰাজনৈতিক দল আছে, কোনো দলৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘ নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘই জাতিটোৰ কল্যাণৰ কাৰণে কাম কৰি যাব, কোনো ৰাজনৈতিক দলৰ ছত্ৰছায়াত থাকি কাম নকৰে। হয়, আমি এতিয়া কোনোবা যি দলেই ৰাজ শাসন কৰিব তেওঁলোকৰ ওচৰত আমাৰ কিছু কাম থাকে, আমাৰ কিছু দাবী থাকে, সেই দাবীবোৰ আমি তেওঁলোকৰ ওচৰত জনাম। সেইটো মানে এনেকুৱা নহয় যে আমি কোনোবা ৰাজনৈতিক দলৰ লগত অন্তৰ্ভুক্ত হৈছোঁ বা আমি ৰাজনীতি কৰিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত কোনো ধৰণৰ ৰাজনীতি নাই আৰু অনাগত দিনত আমি ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘত ৰাজনীতি নচলে। কোনোবাই দুই এজনে কিবা কিবি কয় সেইটো। আৰু এইখিনিতে আমি বিশ্ববিদ্যালয়খনক লৈ পেলাই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কাৰণ অসম চৰকাৰে সেই সময়ত কাৰণ বহু তাহানিতে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণেই একমাত্ৰ তেওঁলোকে প্ৰস্তাৱনা আনি পেলাই বিশ্ববিদ্যালয় এখন গঢ়িবৰ কাৰণে মানে ব্যক্তিগতভাৱে তেওঁলোকে প্ৰস্তাৱনা আনিলে। কিন্তু আমি দেখিবলৈ পালোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবেই যিটো প্ৰস্তাৱনা আনি পেলাই অসম চৰকাৰে প্ৰস্তাৱনা আনিলে, সেই প্ৰস্তাৱনা গইনা লৈ পেলাই বিভিন্ন ধৰণৰ ব্যক্তিগত ইউনিভাৰ্চিটি, বিশ্ববিদ্যালয় আজি কিন্তু অসমৰ চুকেকোণে বিয়পি গৈছে। কিন্তু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন বিশ্ববিদ্যালয় আজিও তেনেকুৱা ধৰণৰ নাম কৰিব পৰা নাই, ইয়াৰ কাৰণ কি বুলি ভাবে? হয়, আপুনি নাম কৰিব পৰা নাই এইটো কথা নহয়, আপুনি হয়তো জানা নাই, আপুনি হয়তো বিশেষ ভিতৰলৈ সোমোৱা নাই কাৰণে জনা নাই। এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত যিখন বিশ্ববিদ্যালয় আমি প্ৰতিষ্ঠা কৰিছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, এই মহাপুৰুষ শংকৰদেৱ বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক বিশ্ববিদ্যালয় বিশ্ববিদ্যালয় আছে
প্ৰাইভেট বিশ্ববিদ্যালয় আছে এই গোটেইবিলাকৰ 29 নম্বৰ স্থানত অধিষ্ঠান কৰিছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰম্ভ কৰা আমাৰ মাত্ৰ 10 বছৰ হৈ গ'ল 14 চনৰ পৰাহে কৰিছোঁ আমি এতিয়া 14 চন 10 বছৰৰ ভিতৰত আমি এখন বিশ্ববিদ্যালয় সম্পূৰ্ণৰূপে কৰি উঠিব নোৱাৰোঁ কিন্তু আমাৰ যিখিনি কাৰ্যকলাপ আমি বিশ্ববিদ্যালয়খনক লৈ যোৱাৰ ক্ষেত্ৰত আমি 29 নম্বৰ স্থানলৈ অহাটো আমাৰ কাৰণে কিমান সৌভাগ্যৰ কথা আৰু কম দিনৰ ভিতৰতে আমি নিশ্চয় আৰু কিছু আগবাঢ়ি যাব পাৰিম বুলি ভাবিছোঁ যে আমাৰ বিশ্ববিদ্যালয়খনে হয় আপুনি এটা কথা ঠিকেই কৈছে যে অসমত তেতিয়ালৈকে কোনো প্ৰাইভেট বিশ্ববিদ্যালয় আইন নাছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই 2005 চনত এই চিন্তা চৰ্চা কৰিছিল যে আমি এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে শৈক্ষিক ক্ষেত্ৰখনত আমি কিছু এটা নতুন পৰিৱৰ্তন আনিব লাগে এই কথাখিনি ভাবি যে আমি এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কৰিব লাগে এই বুলি ভাবি শ্ৰীমন্ত শংকৰদেৱ সংঘই 2005 চনৰ পৰাই পৰিকল্পনা কৰিছিল আৰু সেই তেতিয়াৰ পৰাই পৰিকল্পনা কৰি 2013 চনত আমি এখন আইন কৰিবলৈ সক্ষম হ'লোঁ যে অসম চৰকাৰৰ ওচৰত আমি আমাৰ যি দাবী আছিলে অসম চৰকাৰৰ ওচৰত আমি আবেদন জনালোঁ দাবী জনালোঁ আৰু অসম চৰকাৰে আমাৰ দাবীক মানি লৈ পেলাই অসমত প্ৰাইভেট বিশ্ববিদ্যালয় আইন তৈয়াৰ কৰিলে আইন তৈয়াৰ কৰাৰ পিছত হয় আপুনি আৰু এটা কথা কৈছে যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই আইন প্ৰণয়ন কৰি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিলোঁ কিন্তু বাকীবিলাক বিশ্ববিদ্যালয় আগবাঢ়ি গৈছে বা বাকীবিলাক বহুত বিশ্ববিদ্যালয় খুলিলে হয় ইয়াত কথা থাকে কিছুমান কথা এই ধন টকা পইচাৰ যথেষ্ট কথা থাকে যে আমি আচলতে তেনেধৰণৰ আমি ধন টকা পইচা আমাৰ ভকতসকলৰ ধনেৰে গঢ়া আমাৰ এখন বিশ্ববিদ্যালয় আমি এতিয়াও এটকা পইচা বিচাৰি থাকোঁ আজিকালি এটকা পইচাৰ কোনো মূল্য নাই কিন্তু আমি এতিয়াও এটকা পইচা বিচাৰি আছোঁ আমাৰ ভকতসকলে এটকা এটকাকৈ দিছে আমি সেই ধৰণে কাম কৰিছোঁ কিন্তু আমি ধন্যবাদ জনাব লাগিব যে বৰ্তমান চৰকাৰে আমাক নগাঁৱৰ ৰাইডঙিয়াত বৰদোৱাৰ থানৰ ওচৰতে আমাক 300 বিঘা মাটি দিছে তাত আমাৰ পূৰ্ণ পৰ্যায়ৰ কাম চলি আছে তাৰোপৰি আমাৰ ইতিমধ্যে আমাৰ ধুবুৰী আৰু যোৰহাটত গুৱাহাটীত এই 4টা ঠাইত আমাৰ বিশ্ববিদ্যালয় কেম্পাছ আছে বিশ্ববিদ্যালয় তেনেধৰণে আমাৰ শেষত মই আৰু এটা কথা সুধিছোঁ হেপিনো চাগে ব্যস্ততা আছে আপোনাৰ যে স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত আপোনালোকৰ কিবা পৰিকল্পনা আছে নেকি নিশ্চিতভাৱে আছে আমাৰ স্বাস্থ্য খণ্ডৰো আমাৰ পৰিকল্পনা আছে আমাৰ ইতিমধ্যে আমি তেনেধৰণৰ মাটি চাই আছোঁ অকণমান বেছি পৰিমাণৰ মাটি পোৱাৰ লগে লগে আমি সেই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা ল'ম আৰু সেই চিন্তা চৰ্চা আমি কৰি আছোঁ আৰু আমি সাময়িকভাৱে আমাৰ যিমানবিলাক হৈ থাকে আমি সেইবিলাকত এই চিকিৎসা খণ্ডক মানে আমি অগ্ৰাধিকাৰ দি আহিছোঁ আৰু অনাগত দিনত আমি ঠিক স্বাস্থ্য খণ্ডত এটা বিশেষ প্ৰভাৱ পৰিব পৰাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই আঁচনি গ্ৰহণ কৰিছে আৰু ধন্যবাদ থাকিলে এয়া আছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপ আমি তেখেতৰ লগত কথা পাতিলোঁ কৃষ্ণ নমস্কাৰ প্ৰিয় দৰ্শক কুশল ঠাকুৰীয়া বাপগৰাকীৰ সৈতে হোৱা কথোপকথনৰ ত্ৰয়োদাংশ আপোনালোকে উপভোগ কৰিলে আশা কৰোঁ অনুষ্ঠানটো চাই আপোনালোকে ভাল পালে তেখেতৰ পৰা জানিবলগীয়া বিভিন্ন কথা আমাৰ থাকিব বিভিন্ন প্ৰশ্ন থাকি গ'ল কাৰণ সময়ৰ অভাৱ আছিলে আৰু আপোনালোকৰ মনতো বিভিন্ন প্ৰশ্ন থাকিব পাৰে যদি সেই প্ৰশ্নসমূহ তেখেতৰ ওচৰলৈকে যোৱাটো আপোনালোকে বিচাৰে আমাৰ অনুষ্ঠানটোৰ কমেণ্ট বক্সত গৈ পেলাই কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্নসমূহ জনাব পাৰে পৰৱৰ্তী পৰ্যায়ত আমি সেই প্ৰশ্নসমূহ তেখেতক উত্থাপন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাম আমাৰ অনুষ্ঠানসমূহ চাই কেনেকুৱা পালে নিশ্চয়কৈ জনাব আৰু আমাৰ অনুষ্ঠানটো ইউটিউব চেনেলত অন্বেষণ এক ব্যতিক্ৰম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আমাক সামাজিক মাধ্যম ফেচবুক ইনষ্টাগ্ৰামতো পাব তাতো আপোনালোকে লাইক ফ'ল' ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ নমস্কাৰ